আজি ভাইটি আৰু মই ৰাতিপুৱা লাইটৰ বিল দিবৰ কাৰণে গ'লো ইলেক্ট্ৰিচিটি অফিচত। বিল দি হোৱাৰ পিছত খালো গৰম গৰম ঘুগুনি আৰু তাৰ লগত আছিল চিঙৰা। মানে আমাৰ টাউনত গ'লে এই দুটা বস্তু আমি সদায় খাওঁ, বহুত ভাল লাগে আমি যোনখন দোকানত খাওঁ। তাৰপিছত ওচৰতে ৰাসৰ খোলাখন আছিল, মানে আমাৰ কলাইগাঁও ৰাস। ভাবিলো আপোনালোককো দেখাও আমাৰ ৰাসৰ প্ৰস্তুতি। এইফালে মানুহবিলাকে মন্দিৰৰ কাৰণে পানী তুলি আহি ইয়াত আকৌ ৰাসৰ খোলা এটা ডাঙৰ পুখুৰী আছে আৰু পুখুৰীটোৰ পাৰত চাৰিওচাইডে মূৰ্তিবোৰ সজায়, মানে যোৱা 4-5 বছৰ মানৰ পৰা এনেকে সজাই আহিছে। তাৰ পিছত এইফালে বহিছে ৰাইডছ বিলাক আৰু এইবাৰ মানে আগতে নহয় কিছুমান ৰাইডছ আহিছে। তাৰ পিছত আমি আহিলো মূৰ্তি চাবলে, মানে মূৰ্তিবোৰৰ কিছুমান কাম বাকী আছে ইয়াতে, সেইবোৰে কৰি আছে। সেইখিনি চাই মেলি আমি ঘৰলৈ আহিলো। তাৰ পিছত সন্ধিয়া আমাৰ ঘৰত আহিছিল মোৰ দুজনী চাইল্ডহুড ফ্ৰেণ্ড, মানে আমি স্কুলৰ পৰা একেলগে পঢ়ি অহা। সিহঁতৰ লগত এতিয়া অলপ ধেমালি কৰিলো, ফটো উঠিলো। তাৰ পিছত খালো ফুচকা। মোৰ ভিডিঅ'টো আপলোড কৰা অলপ দেৰি হ'ল, এতিয়ালৈকে মানে ৰাস আৰম্ভ হ'লে। একো নাই, যদি ভিডিঅ' চাই ভাল পালে তেতিয়া লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। বাই।